লং ডিভিজন মেথড কৰিম লং ডিভিজন মেথডত ACF কেনেকৈ উলিয়াই এইটো চাম তো ফাৰ্ষ্ট ডাঙৰ সংখ্যাটো প্ৰথম আমি লিখিব লাগিব ভিতৰত সৰু সংখ্যাটো বাহিৰত লিখিব লাগিব এনে ধৰণে তাৰ পাছত আমি 130ৰ লগত 180ক আমি হৰণ কৰিম 130ৰ লগত এবাৰ যাব 130 * 130 তাৰ পাছত আমি এইটো বিয়োগ কৰিম 180ৰ পৰা 130 গলে 50 হ'ব তাৰ পাছত এই 130টো আমি ইয়াত লিখিম এতিয়া 50ৰ লগত 130ক হৰণ কৰিম 2 × 5 = 10 যেহেতু 2 × 50 = 100 এতিয়া 130ৰ পৰা 100 গলে অকল 30 হ'ব তাৰ পাছত এই 50টো আহি যাব ইয়ালে 30 × 30 50ৰ পৰা 30 গলে 20 হ'ব এই 30টো আহি যাব এতিয়া ইয়ালে এনে ধৰণে 20 × 20 30ৰ পৰা 20 গলে 10 এতিয়া এই 20টো আহি যাব এই কোণলে 2 × 10 = 20 দেখি বিয়োগ কৰিলে 0 হ'ব যেহেতু একেবাৰে লাষ্টৰ আমাৰ যেটো ডিভিজৰটো 10 গতিকে আমাৰ ACF হ'ব 10 আশা কৰিছোঁ আপোনালোকে বুজি পাব বুলি নেক্সট ভিডিঅ'ৰ কাৰণে প্লিজ লাইক শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ